মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ আৰ্থিক অনুদান প্ৰদান অনুষ্ঠান কলিয়াবৰত। কলিয়াবৰত এই আঁচনি অনুদান প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত। ৰাজ্যৰ 1,59,093 গৰাকী ছাত্ৰীক সাঙুৰি লৈছে এই আঁচনিৰ জৰিয়তে। 5 বছৰ মুঠ 10 লাখ ছাত্ৰীয়ে এই আঁচনিখনৰ সুবিধা লাভ কৰিব। গুৱাহাটীৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানৰ সমান্তৰালকৈ কলিয়াবৰ মহাবিদ্যালয়তো এই আঁচনিৰ অনুদান প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত মুখ্য অতিথিৰূপে ভাগ লৈ কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই একাদশ শ্ৰেণীৰ নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলী 1,000 টকাকৈ সৰ্বাধিক 10 মাহলৈ বছৰ মুঠ 10,000 টকা। স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীৰ বাবে মাহিলী 1,250 টকাকৈ সৰ্বাধিক 10 মাহলৈ বছৰ মুঠ 12,500 টকাকৈ তথা স্নাতকোত্তৰ শ্ৰেণীত 2,500 টকাকৈ 10 মাহলৈ 25,000 টকাকৈ লাভ কৰিব ছাত্ৰীসকলে। ৰাজ্য চৰকাৰে উচ্চ শিক্ষাত কন্যা শিক্ষাৰ্থীৰ নামভৰ্তি বৃদ্ধি কৰা, অধিক সংখ্যক ছাত্ৰীৰ বাবে উচ্চ শিক্ষা লাভৰ বাট প্ৰশস্ত কৰা আৰু বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ উদ্দেশ্যেৰে চলিত বছৰৰ পৰা আৰম্ভ কৰিছে এই আঁচনিখনৰ। মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰি কয় যে ৰাজ্যৰ মহিলা শিক্ষাৰ ক্ষেত্ৰত ই এক যুগান্তকাৰী পদক্ষেপ হ'ব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ যাচিছোঁ আৰু এইটো নিযুত মইনা দিয়াৰ কাৰণে মই বহুতেই হেপী হৈছোঁ আৰু সেইটো কাৰণে বহুত দুখীয়া মানুহ আছে যিটো ঘৰৰ অৱস্থাৰ কাৰণে পঢ়িব পৰা নাই, সিহঁতৰ কাৰণে এইটো বহুতেই ভাল হৈছে। সিহঁতে মাক বাপেকৰ পৰা টকা লৈ পেলাই পঢ়িব লাগে, সিহঁতে ভালকৈ পঢ়িব পৰা নাই, আধাতে শিক্ষা সমাপ্ত কৰি দিব লাগে, তাৰ কাৰণে বহুতেই ভাল হৈছে। সেইটো কাৰণে নিযুত মইনা, সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুতেই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হ'ব, থেংক ইউ। অনুভৱ ভালে লাগিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰে আমাক ইমান সুবিধা দিছে, 1,250 টকা আমাৰ গাড়ী ভাড়া কিতাপ পত্ৰৰ খৰচ দিছে, বহুত বহুত ধন্যবাদ। পঢ়ি আছোঁ। মই ই ৰিক্সা চলাই কলেজত এডমিশ্যন লৈছোঁ আৰু মই ই ৰিক্সা চলাই ঘৰখন চলাই আছোঁ। প্ৰকাশ হ'ব কাৰণ মোৰ পঢ়া খৰচটো ওলাব আৰু কমকৈ আহিম আৰু কলেজ সপ্তাহত 3 দিন আহিম আৰু বাকী দিন টমটম চলাম আৰু। মোৰ নাম শ্ৰী গুৰিয়া চাহু। মই এইবাৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰ। কলিয়াবৰ মহাবিদ্যালয়, চিকনি বৰহুলা। কলিয়াবৰ মহাবিদ্যালয়ত কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয় আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ ব্যৱস্থাপনাত কলিয়াবৰ বিধানসভা সমষ্টিৰ কলিয়াবৰ মহাবিদ্যালয়কে ধৰি 10খন শিক্ষানুষ্ঠানৰ 761 গৰাকী ছাত্ৰীক যি নিযুত মইনা আঁচনি, এই নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধনৰ চেক বিতৰণ কৰা হৈছে। এই সকলো 761 গৰাকী ছাত্ৰীয়ে আজি ইয়াৰ পৰা হাতে হাতে চেক লৈ যাবৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু তেখেতসকলৰ একাউণ্টত এই চেক জমা দিব। এই গোটেই কাৰ্যসূচীটো ৰাজ্যিক ভিত্তিত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৱাহাটীৰ পৰা শুভ উদ্বোধন কৰিলে। আজি অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিত এটা বা একাধিক স্থানত সকলো ছাত্ৰীক সমবেত কৰি আমাৰ বিভিন্ন মন্ত্ৰী বিধায়কসকল উপস্থিত থাকি জিলা প্ৰশাসনৰ সহযোগত আজি এই আঁচনি সম্পন্ন কৰা হৈছে। এইটো অসমৰ কাৰণে এটা ঐতিহাসিক দিন। এনেধৰণৰ কোনো বৃহৎ আঁচনিৰে ছাত্ৰীসকলক উপকৃত কৰিবলৈ বিচৰা হোৱা নাছিল আগতে, এইখনেই প্ৰথম আঁচনি।